ইয়ে বলা বলা মোক মেডিচিন খোৱাব লাগে তুমি নাজানা মোক মেডিচিন খাব লাগে বুলি নাজানা নাচলত গৈছে ছাৰ আমি আহোঁ নেকি ছাৰ আমি আহোঁ নেকি টকা নালাগে তোমাক টকা নালাগে তোমাক আপুনি নোৱাৰিব বুলি কৈছে আপুনি নোৱাৰিব বুলি কৈছে এতিয়া পাৰিম ইমান বছৰে মোৰ ভনীজনী কাৰো অহা নাই ইমান বছৰে মোৰ ভনীজনী কাৰো ওচৰলৈ অহা নাই তোমাৰ ওচৰলৈ আহিছে তোমাৰ ওচৰলৈ তোমাক মই টকা দিম কিন্তু এটা চৰ্ত চাওক আমি আজি শুভ নাট্য আৰম্ভ কৰিলোঁ ৰাষ্ট্ৰীয় থিয়েটাৰৰ আজি দিনটো বহুত ভাল দিন তো আজি সেই দিনটোত আমি নাট্য আৰম্ভ কৰি পেলাই বহুত সুখী হৈছোঁ প্লাছ বতৰটোও দেখিছে ভাল ভগৱান চাথ দিছে তো ভাল লাগিছে আপোনালোক আহিছে বিশেষকৈতো আপোনালোকক মই প্ৰথমে ধন্যবাদ দিছোঁ আজি আপোনালোকে আমাৰ পৰিয়ালৰ লগত আহি পেলাই মিলিছে আমাৰ লগত আছে বাকীখিনিতো ক'লে আমাৰ বিনোদাই ক'লে অঞ্জনদাই ক'লে মুন্মীয়ে ক'লে ৰাতুলে ক'লে ভাল লাগিছে এইবাৰ তিনিখন নাম হয় হয় অভিয়াছলি আমাৰ ৰাজতিলকৰ নাটকৰ কথাটো সকলোৱে জানে ৰাজতিলকে সদায় ৰাইজক ভাল নাট দি আহিছে আগৰ পৰা আহিছে এটা পৰম্পৰা আছে যোৱা বছৰ দিছে এইবছৰো দিব আৰু আমাৰ নাট্যকাৰখিনি গোটেইখিনি এটা বেলেগ বেলেগ নাট্যকাৰ এজন যুৱ নাট্যকাৰ আছে অভিজিৎ দাৰ কথাটো সকলোৱে জানে আৰু ধ্ৰুৱদাটো জানেই আৰু বাকীখিনি ইমান পৰিচয় দিব নালাগে চ' নাটকখন আৰু আমাৰ নামখিনি বহুত ইউনিক নাম প্ৰণৱ চব এখন নাটকৰ লগত এখন নাটকৰ মিল নাই তিনিখনৰ নামখিনি শুনিলে আপুনি ক'ব এখন হ'ল আপোনাৰ ধ্ৰুৱদাৰ মেডিকেল কলেজ অভিজিৎ দাৰ মোৰ চকুলে নাচাবা তাৰপিছত প্ৰণৱ বৰুৱাৰ পথভ্ৰষ্ট গোটেইকেইটা নামখিনিও বেলেগ নামখিনিও ৰাইজে ভাল পাইছে সেইটো আশা ৰাখিছোঁ যোৱা বছৰৰ নিচিনা এইবছৰো ভাল হ'ব ধন্যবাদ সঁচাকৈ আমি আচলতে প্ৰত্যেকবাৰৰ দৰে এইবাৰো আশাবাদী আমাৰ নাটক কেইখন লৈ তিনিখন নাটক প্ৰতি বছৰে থাকেই ভ্ৰাম্যমানত এখন হৈছে আমাৰ অভিজিৎ ভট্টৰ মোৰ চকুলে নাচাবা এখন ধ্ৰুৱজ্যোতি শৰ্মাৰ মেডিকেল কলেজ আৰু এখন প্ৰণৱ বৰুৱাৰ পথভ্ৰষ্ট প্ৰত্যেকখন নাটকতে আচলতে মানে বেলেগ বেলেগ সুকীয়া সোৱাদ এটা পাব বুলি মোৰ বিশ্বাস যদিও গোটেই স্ক্ৰিপ্টখন এতিয়া আমি গম পোৱা নাই কাৰণ এইটো আমাৰ কাৰণে এটা ছাৰপ্ৰাইজ বুলিয়ে ৰাখি থৈছে আজি অকণমান সংলাপ পঢ়িলোঁ আমি ভাল লাগিছে সংলাপটো নিজেও পঢ়ি ভাল লাগিছে শুনিও ভাল লাগিছে আপোনালোকেও শুনা পাইছে গতিকে যথেষ্ট আশাবাদী আমি এই বছৰ লৈ পেলাই প্ৰত্যেক বছৰে হওঁ আশা কৰিছোঁ ৰাইজে আগবাঢ়ি ল'ব ৰাষ্ট্ৰীয় থিয়েটাৰ যোৱাবাৰ যেনেকুৱা ইমান আদৰে সাদৰে মানুহে আঁকোৱালি লৈছে আদৰি লৈছে ঠিক তেনেকৈ এইবাৰো আদৰি ল'ব ময়ো আজি ইমানখিনি পাইছোঁহি ৰাইজৰ মৰমৰ বাবে এই মৰম আৰু লগতে আপোনালোকৰ লগত আমাৰ যি সম্পৰ্ক এয়া যাতে ভাল হৈ থাকক সদায় অব্যাহত হৈ থাকক তাকে ভাবিছোঁ ৰাষ্ট্ৰীয় থিয়েটাৰৰ সৈতে আপুনি এইবাৰ জড়িত হৈ আপোনাৰ অনুভৱ কেনেকুৱা অনুভৱ ভাল এইবাৰ মোৰ প্ৰথমবাৰ ৰাষ্ট্ৰীয়কৰ লগত আগৰ পৰাই শুনি আহিছোঁ সদায় নাম আছে ভাল এইবাৰো আমি গোটেইখিনি মিলি পেলাই চেষ্টা কৰিম আৰু ভালকৈ যাতে ৰাইজৰ মাজলৈ আমি যাব পাৰোঁ এইবাৰ টীমটো আচলতে খুব ভাল হাঁহি ফূৰ্তিৰ মাজেৰে ইজনে আচলতে ভ্ৰাম্যমানত অভিনয় কৰাটো অকলে কোনোবাই ফালিম বুলি নোৱাৰে ফালিব ইটছ এ টিম ৱৰ্ক গতিকে আমি আটাইকেইজনে মিলি জুলি এটা সুন্দৰ প্ৰডাক্ট এটা ৰাইজৰ আগলৈ আগবঢ়াম বুলি ভাবিছোঁ তিনিখন নাটে ভিন্ন নিশ্চয় নিশ্চয় প্ৰত্যেকখনেই বেলেগ বেলেগ ধৰণৰ আৰু এইবাৰ আচলতে মোৰ ভাল লাগি আছে যে আটাইকেইখন নাটক বেলেগ বেলেগ নাট্যকাৰৰ লগতে এই নাট্যকাৰ কেইজনৰ নিজৰ নিজৰ এটা নিজস্বতা আছে প্ৰত্যেকজনে নিজৰ লিখাৰ এটা ষ্টাইল আছে গতিকে সেই বস্তুটোৰ কাৰণে মই খুবেই উৎসাহিত হৈ আছোঁ মই ধ্ৰুৱদাৰ নাটকো এইবাৰ প্ৰথম কৰিম প্ৰণৱ দাৰো অভিজিৎ দাৰ আগতে কৰিছোঁ বাৰু সেইকাৰণে মই খুব উৎসাহিত হৈ আছোঁ আৰু আশাবাদী যে খুব সুন্দৰ এখন নাটক ৰাইজৰ আগত আমি দিব পাৰিম নমস্কাৰ মই ৰাতুল দাস পোনপ্ৰথমে ৰাজতিলকৰ সমূহ পৰিয়ালবৰ্গলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এজন সদস্য হিচাপে বাছি ল'লে আৰু ধন্যবাদ জনাইছোঁ আমাৰ অভিজিৎ দা প্ৰণৱ বৰুৱা আৰু ধ্ৰুৱজ্যোতি দা কাৰণ তেওঁলোকে খুব সুন্দৰ তিনিখন নাটক আমাক উপহাৰ দিছে অভিজিৎ দাৰ মোৰ চকুলে নাচাবা প্ৰণৱ বৰুৱাৰ পথভ্ৰষ্ট আৰু
ধ্ৰুৱজ্যোতিদাৰ মেডিকেল কলেজ যথেষ্ট আশাবাদী গোটেই টীমটো খুব ভাল আমাৰ গাৰ্জেন হিচাপে আমাৰ বিনয়দা আছে অনুপ আছে যথেষ্ট আশাবাদী যে আমি খুব ভাল ধৰণে এই তিনিওখন নাটক দৰ্শকৰ মাজলৈ নিবলৈ সক্ষম হ'ম তিনিখন নাটক ভিন্ন ৰুচিৰ নাট হয় আৰু নাটককেইখনৰ নাম অনুযায়ী দেখিছেনে খুব বেছি ধুনীয়া চ' লাগিছে যে অডিয়েঞ্চে খুব ধুনীয়াকৈ ল'ব ধন্যবাদ অসমবাসী ৰাইজক মানে ভ্ৰাম্যমান থিয়েটাৰ প্ৰেমী ৰাইজক আমি আমাৰ নাটক চাবলৈ ক'ম চাওক আমি ভাল নাটক কৰিম যোৱাবাৰো ৰাজতিলকৰ নাটক বৰ ধুনীয়া হৈছিলে এইবাৰো নিশ্চয় ভাল হ'ব গোটেইকেইখনটো ভাল নাটকে আহিছে নাট্যকাৰ ভাল গতিকে নাটকো ভাল হ'ব আৰু আমাৰ ষ্টাফটো বৰ ভাল দেখাত ভাল লাগিছে আৰু তেওঁলোকে প্ৰত্যেকে দক্ষ ভালেই কৰিব গতিকে তিনিখন নাটক ভিন্ন ৰুচিৰ নাট ভিন্ন ৰস পাব দৰ্শক আহক আমাৰ নাটক চাওক তিনিখন নাটকত তিনিটাৰ ৰূপত পোৱা যাব নেকি বেলেগ বেলেগ হ'ব নিশ্চয় একেধৰণৰ নহয় বেলেগ বেলেগ হ'ব আজি আমাৰ ৰাজতিলক থিয়েটাৰৰ শুভাৰম্ভ গতিকে সমূহ অসমবাসী ৰাইজৰ পৰা আশা কৰিম মৰম চেনেহ আশীৰ্বাদ আৰু আমাৰ টীমটো যথেষ্ট এটা য়াং টীম আৰু এই টীমটোক লৈ আমি যথেষ্ট আশাবাদী এইবাৰ আৰু ৰাজতিলক থিয়েটাৰৰ নাম এটা আছেই সকলোৱে জানে এটা সুপৰিচিত নাম আৰু ৰাজতিলক থিয়েটাৰৰ সদায় নাটক ভাল হৈ আছে মই আগতেও 2 বছৰ থাকি গৈছোঁ আৰু এইবাৰো মই ৰাজতিলকত যিহেতু অভিনয় কৰিম বহুত আশা আৰু হেঁপাহ লৈ আছোঁ বহুত বছৰ বিৰতিৰ পিছত আৰু ঈশ্বৰে কৰিলে সকলো ভাল হ'ব আৰু আটাইকেইখন নাটকটো মোৰ বোধেৰে নামকেইটা যথেষ্ট ভাল আৰু দৰ্শকে ইতিমধ্যে নামকেইটাতে বহুত আঁকোৱালি লৈছে বুলি গম পাইছোঁ আৰু কাম হ'লেতো যথেষ্ট ভাল কামেই হ'ব বুলি বিশ্বাস আছে আৰু মই টীমটোক লৈ যথেষ্ট আশাবাদী মুন্মি আছে ৰাতুল আছে বিনয়দা আছে মই আছোঁ তাৰপিছত মোৰ ভাইটি গোটেইকেইটা আটাইকেইজন আছে যথেষ্ট ভালকৈ কামখিনি কৰিব পাৰিম বুলি আশাবাদী তিনিখন নাটক আপোনাক তিনিটা বিভিন্ন ৰূপত পোৱা যাব আশা কৰিম মই সদায় বেলেগ বেলেগ ৰূপত অভিনয় কৰি ভাল পাওঁ গতিকে ময়ো ঠিক তেনেকৈ আশা কৰিম গোটেইকেইখন নাটক এতিয়ালৈকে মই ষ্টৰি লাইনটো গম পোৱা নাই আৰু গম পালে নিশ্চয় আশা কৰিম মই বিভিন্ন বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰিব পালে মই সুখী হ'ম